নমস্কাৰ সুপ্ৰভাত এষ্ট্ৰলাইভ অসমলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি 2 শাওন বৃহস্পতিবাৰ 1946 ইংৰাজী 18 জুলাই 2024 আজি দিনটোৰ শুভ সংখ্যা হৈছে 6 আৰু 3 শুভ ৰং হৈছে ৰঙা আৰু হালধীয়া আপুনি যদি আজি কৰবালৈ যাত্ৰা কৰিম বুলি ভাবিছে তেতিয়া হলে যিকোনো হালধীয়া ফুল গছৰ গুৰিত অথবা তুলসী গছৰ গুৰিত পানী ঢালিহে যাত্ৰা আৰম্ভ কৰিব তেতিয়া হলে আপোনাৰ দিনটো শুভ হ'ব এইবাৰ আমি আহিছো পঞ্চাং অনুসৰি আজিৰ দিনটো ৰাখি ফললৈ আজিৰ দিনটোৰ ৰাখিফলৰ প্ৰথম ৰাশি মেঘ ৰাশি মেঘ ৰাশিৰ বিপৰীত লিংগৰ সহাৰি মেঘ ৰাশিৰ জাতক জাতিকাই যিকোনো কৰ্মৰ ক্ষেত্ৰতে আজিৰ দিনটোত কোনোবা বিপৰীত লিংগৰ ব্যক্তিৰ সহাৰি লাভ কৰিবলৈ সক্ষম হ'ব এতিয়া আহিছো বৃষ ৰাশিলৈ বৃষ ৰাশিৰ আজি শুভ যোগাযোগ বৃষ ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটোত যিকোনো কৰ্মৰ কাৰণে যোগাযোগ কৰিলে শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব পৰৱৰ্তী ৰাশি হৈছে মিথুন ৰাশি মিথুন ৰাশিৰ আত্মগ্লানি মিথুন ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটোত সাৱধানে থকা উচিত কাৰণ তেওঁলোকে আত্মগ্লানিত ভুগিব পাৰে এইবাৰ আহিছো কৰ্কট ৰাশিলৈ কৰ্কট ৰাশিৰ উপাৰ্জন বৃদ্ধি কৰ্কট ৰাশিৰ জাতক জাতিকাই আজি যিকোনো কৰ্মক্ষেত্ৰত তেওঁলোকৰ উপাৰ্জন বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে আহকচোন এইবাৰ আমি যাওঁ সিংহ ৰাশিলৈ সিংহ ৰাশিৰ সন্মান লাভ সিংহ ৰাশিৰ জাতক জাতিকাই আজি কৰ্মক্ষেত্ৰত সন্মান লাভৰ যোগ আছে এইবাৰ অন্য এক ৰাশি কন্যা ৰাশিৰ পদমৰ্যাদা লাভ কন্যা ৰাশিৰ জাতক জাতিকাই কৰ্মক্ষেত্ৰত আজি পদমৰ্যাদা লাভ কৰিবলৈ সক্ষম হ'ব এইবাৰ আহিছো তুলা ৰাশিলৈ তুলা ৰাশিৰ ৰোগাৰোগ্য তুলা ৰাশিৰ জাতক জাতিকাই যদি কোনোবা ৰোগত ভুগি আছে তেতিয়াহ'লে আজিৰ দিনটোত অলপ হ'লেও উপশম পাব দৈনিক ৰাশিফলৰ আন এক ৰাশি বৃশ্চিক ৰাশিৰ আনৰ সহায় বৃশ্চিক ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটোত কৰ্মক্ষেত্ৰত আন কোনোবা ব্যক্তিৰ সহায় লাভ কৰিবলৈ সক্ষম হ'ব এইবাৰ আহিছো ধনু ৰাশিলৈ ধনু ৰাশিৰ ৰাজ অনুগ্ৰহ ধনু ৰাশিৰ জাতক জাতিকাই যদি কোনো চৰকাৰী সা সুবিধাৰ কাৰণে যোগাযোগ কৰি ৰাখিছে তেতিয়াহ'লে আজিৰ দিনটোত শুভ ফল লাভ কৰিব পাৰে এইবাৰ আহিছো মকৰ ৰাশিলৈ মকৰ ৰাশিৰ ক্ৰয় বিক্ৰয়ত শুভ মকৰ ৰাশিৰ জাতক জাতিকাই ব্যৱসায়ৰ ক্ষেত্ৰত আজিৰ দিনটোত শুভ ফল লাভ কৰিব পাৰে এতিয়া আহিছো কুম্ভ ৰাশিলৈ কুম্ভ ৰাশিৰ বিলাস কুম্ভ ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটোত যিকোনো সুখবৰ পাব পাৰে আৰু আনন্দ লাভ কৰিব পাৰে দৈনিক ৰাশিফলৰ শেষ ৰাশি হৈছে মীন ৰাশিৰ প্ৰাপ্য আদায় মীন ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটোত কাৰোবাৰ পৰা যদি ধন বা অন্যান্য বস্তু পাবলগীয়া আছে তেতিয়াহ'লে আজিৰ দিনটোত আদায় হোৱাৰ সম্ভাৱনা আছে এষ্ট্ৰলাইভ অসমৰ দৈনিক ৰাশিফল অনুষ্ঠানৰ পৰা আজি মই বিদায় মাগিছোঁ আপোনালোকৰ দিনটো শুভ আৰু সমৃদ্ধিশালী হওক তাকে কামনা কৰিছোঁ ধন্যবাদ